ওলাইছে ট্ৰেক্টৰত কৰি যাবলৈ গাড়ীত বেয়া হোৱাৰ কাৰণে মই লগা এজন পালোঁ তাৰ লগতে গৈ আছোঁ। ৰাস্তাটো বহুত সুবিধা জাম্পিং কৰে ট্ৰেক্টৰতটো আৰু জাম্পিং কৰিব গাড়ী। বন্ধুসকল কন্যাক যাবৰ কাৰণে মাথাউৰি ওপৰেদি গৈ আছোঁ আমি এতিয়া। সেয়া এইপিনে ভদলী নদী আৰু এবাৰ কন্যাক যাওঁতে এইবিলাক আৰু যাওঁতে এইপিনে বহুত ঘূৰি যাবলৈ গৈছিলে আজি মাথাউৰি যোৱা নাই এইফালে ঘূৰি যাব নালাগে এতিয়া এইফালে চিধা চিধি পৰি যায় মাথাউৰি ওপৰে কিন্তু মাথাউৰিৰ ওপৰত বহুত ডাঙৰ আছিলে এই আপোনাৰ তাৰ চাইডত লক্ষ্য কৰক ইমান ডাঙৰ ট্ৰেক্টৰতে ইমান জাম্পিং হৈ আছে। বন্ধুসকল মোৰ লগত আছে ট্ৰেক্টৰ চালক মোৰ নতুন বন্ধু তেওঁৰ লগতে মই গৈ আছোঁ কন্যাকাৰ মানে এতিয়া নাম কৈ যাব মণিৰাম যাম তেওঁৰ নাম আৰু তেওঁৰ লগত লগ পাই বহুত ভাল লাগিল তুমি ভিডিঅ' পাই থাকিবে এতিয়া চাবা খাৰাপ কৰি পেলাই ধুই ফেচবুকত তুমি বহুত বনাব লাগিব 5,000 ডলাৰ বনাব লাগিব। হৈছে কিহত ফেচবুকত বন্ধুসকল দেখা পাইছে আমি ট্ৰেক্টৰত উঠি আহি নদীৰ একদম কাষতে পাই গ'লোঁ। এয়া চাওক জীয়া ভৰলী নদী একদম কাষৰ পৰা সেইটো চাইডত এইটো মই বনাইছোঁ। উঠাই দে আনটো ওপৰত মই ভিন্ডৰ লগত কেইদিনমান ঘূৰাবলৈ শিকিছিলোঁ ট্ৰেক্টৰ আগত বঢ়াব পাৰোঁ খালি বেগ চেক এইবিলাক কৰি ঘূৰাব নোৱাৰোঁ বহুত যত্ন যিকোনো কাম চেষ্টা কৰিলে পৰা যাব বুজিছা। এয়া নদীত আমি আগতে কিমান সাঁতুৰিছোঁ বা এয়া চাপৰি জেগাই আমি ইয়াতে আগতে গৰু চৰাবলৈ আহোঁ ইয়াত আমি কইনাকাটো ইয়াতে আছে ন আগত প্ৰথমতে এইফালে যিটো গেট আছিলে এইফালে দি মই আহিছিলোঁ। दर्जी मोर नाम तो कुआई नहीं
ই ট্ৰেক্টৰ চলাই হা ই ট্ৰেক্টৰ চলাই পেলাই মোবাইল কেইটা হেৰুৱাই দিছে সি গম নাপায় ট্ৰেক্টৰ চলাই এই কুকুৰৰ ট্ৰেক্টৰ চলাই এই ৰাজ উপকৰি ল'ৰাটো চিনি পোৱা চিনি পাওঁ এতিয়া কি ডিলাৰত কিবা কাম কৰে না এতিয়া সি হোটেল লাইনত গুচি গ'ল ল'ৰা মানুহ হ'লে চব কাম কৰিব লাগে চব কাম কৰিব পাৰি চেষ্টা কৰিলে হ'ল খালি মোৰ দোষ এইফালে যাব এইফালে ক'ৰবাত ঘৰ ভাগি আছে তো তাতে গৈ কিবা আজি কাম কৰিব তো মই যাব লাগে এইপিনে তো মই এইফালে এওঁক বিদায় দি যাওঁগৈ আৰু তো পাৰ্টনাৰ যাবা তুমি হা তাতে কাম কৰিবা বাই বাই বন্ধুসকল মই আহি পাৰ্টনাৰ ইফালে গুচি গ'ল মই ইফালে খোজকাঢ়ি গৈ আছোঁ আৰু বন্ধুসকল এয়া কইনাকাৰ ব্ৰইলাৰ ফাৰ্ম ইয়াত ব্ৰইলাৰ পোহা হৈছে চাওক কিমান ডাঙৰ ফাৰ্ম আছে কইনাকাৰ দেখাই পাইছে এয়া কইনাকাৰ মই কেইবাদিনো ধৰি আজি এসপ্তাহমান হৈ গ'ল আপোনালোকৰ ইয়াতে কাম কৰি আছোঁ তো দোকান মই বন্ধ কৰি থৈছোঁ তো চাই লগে এয়া কইনাকাৰ মই বহি আছোঁ এতিয়াও সেয়েহে বন্ধুসকল কেনেকৈ কইনাখন সজোৱা হৈছে এইফালে নামঘৰ আছে ইয়াৰ পৰা ধুনীয়াকৈ আজি সজোৱা হৈছে তাই মই ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া নামঘৰত দবা খুৱাইছে কৃষ্ণ প্ৰভু তো আজি ভাওনা অনুসৰি সীতাহৰণ বালিবধ ভাওনা আপোনাৰ পতা হৈছে কইনাখনত মই আপোনালোকক সেয়া দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ লগত শেষলৈ বনি থাকিব মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক বন্ধুসকল দেখাই পাইছে এয়া লাইট লগাই আছে এতিয়ালৈকে হোৱাগৈ নাই তো লাইটৰ কাম চলি আছে তো এইখন ৰেষ্টুৰেণ্ট হয় দেখাই পাইছে বেক চাইডত পুৰা ধুনীয়াকৈ কাম লাইট চাইট ফিটিং কৰি আছে আৰু অলপ পাছত ধুনীয়া কৰি জ্বলাই দিব হ'ব তেতিয়া আৰু দেখিবলৈ খুব পাইছে এয়া নামঘৰৰ ফ্ৰণ্ট চাইড ইয়াত চাকি জ্বলোৱা হৈ গৈছে আৰু এইফালে এইটো কন্যাকা ৰেজৰ্ট ধুনীয়াকৈ সজাই দিয়া হৈ গ'ল ইয়াত লাইট জ্বলোৱা হৈ গ'ল তো আজি ভাওনা এইখন মন্দিৰতে উদযাপন কৰা হ'ব স্বাগতম ভৰৰীপুৰীয়া কন্যাকা বহুমুখী পাম ৰেষ্টুৰেণ্ট যিটো আছে এইফালে মই অথনি কৈছিল যে লাইটৰ কাম চলি আছিলে বুলি এয়া লাইটৰ কাম কমপ্লিট হৈ গ'ল তো লাইটো জ্বলাই দিয়া হৈ গ'ল লগ বন্ধুসকল কমপ্লিট লাইট লগোৱা হৈ গ'ল আৰু এয়া পুৰা ধুনীয়াকৈ জ্বলাই দিছে কেনেকুৱা লাগিছে পিছফালে এতিয়া ভাল লাগিছে দেখিবলৈ তো বন্ধুসকল এয়া ৰাতিৰ কাৰণে ৰাইজৰ কাৰণে যোগাৰ এয়া ভকতসকলৰ কাৰণে আৰু ভাওনাৰ কমিটিৰ কাৰণে ভাত ৰন্ধা হৈ আছে ইয়াত তো বন্ধুসকল দেখাই পাইছে এয়া কইনাকা নামঘৰৰ ভাওনা তো ইমান ভিতৰত যাব পৰা নাই মানে বহুত ভিৰ আছেতো সেইকাৰণে মই এইখিনিতে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কিবা যদি মোৰ ভিডিঅ'ত ভুল ভাৱ হয় তেনে দুখ নধৰিব যি পাৰিলোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বন্ধুসকল
বন্ধুসকল ইয়াতে বহুত গৰম সেইকাৰণে অলপ বাহিৰৰ ফালে গেটৰ বাহিৰৰ ফালে যাওঁ বুলি ভাবিছোঁ আপোনালোকক চাওক ইয়াত কিমান দোকান বহিছে সেয়া মই অলপ দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ইয়াত পুৰা দোকান বহিছে বহুত লম্বাকৈ আগলৈকে দোকান আছে বহুত কেইখনমান দোকান আছে ইয়াত তো বন্ধুসকল ভিৰ বেছি হোৱাৰ কাৰণে আমি বাহিৰত ওলাই আহিলোঁ তো এনেকুৱা কৰি এতিয়া আৰু মই ঘৰৰ ফালে আগবাঢ়িব লাগে ভিডিঅ'টো ইমান হেৰি মই ভালকৈ বনাব নোৱাৰিলোঁ বেছি ভিৰ থকাৰ কাৰণে তো আকৌ এটা গুড মৰ্ণিং এইটো নেক্সট ডে তো মই আহিলোঁ আহি এয়া মই লগৰ এজনক এইফালে টমটমখনত থৈ আহিলোঁগৈ আপোনাৰ কটেজখনত তো এতিয়া মই আকৌ আগবাঢ়ি আছোঁ এনেকৈ ৰেজৰ্টলৈ তাতে ডিউটি কৰি আছোঁ তো বন্ধুসকল ভিডিঅ'টো কেনেকৈ পালে প্ৰথমত চাই কমেণ্ট কৰি জনাব দেই বাই বাই